মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বিচৰা মতে নেপালে ৰাজ্যিক বিজেপিৰ সভাপতি ইফালে সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে এই সময়ত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যে ভয় খাইছে ২৬ত যে সান্দহ খোৱা বালি তল যাব আৰু অসমৰ জনগণ যে এতিয়া মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে সেইবোৰৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে জিতি কৰা আৰম্ভ কৰিছে সিফালে দিল্লীত সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে এফালে অসমত তেওঁ বিচৰা ধৰণে তেওঁ ৰাজ্যিক সভাপতিক নাপালে তাৰ পাছত যিটো হয় সাধাৰণতে ক্ষমতাত বলিয়ান মানুহৰ যিটো হয় এইটো মুখ্যমন্ত্ৰী হৈছে হিতাহিত জ্ঞান হেৰুৱাই ভাৰসাম্যতা হেৰুৱাইছে সেইকাৰণে জিতি কথা আৰম্ভ কৰিছে গৌৰৱ গগৈ বিয়াৰ 12 বছৰ পাছত তিনিবাৰকৈ সাংসদ হোৱাৰ পাছত ভাৰসাম্য হেৰুৱাই তেখেতে নকব লগা কথা নকৰিব লগা কাম কৰিছে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সোচ্চাৰ হোৱাৰ সন্দৰ্ভত আজি বোকাখাতত এইদৰে ক'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মই এইটো আচৰিত হৈছোঁ এইটো কামটো অসমৰ মুখ্যমন্ত্ৰী নহয় 12 বছৰ হ'ল বিয়া পাতিলে গৌৰৱ গগৈ ডাঙৰীয়াই তিনিবাৰ সাংসদ এইবাৰ তৃতীয়বাৰৰ কাৰণে সাংসদ হিচাপে নিৰ্বাচিত হৈছে গতিকে এই সময়ততো দেশৰ গৃহ মন্ত্ৰণালয় আছে দেশৰ বহি পৰিক্ৰমা বিভাগৰ মন্ত্ৰণালয় আছে তেওঁলোকেতো এটা বাক্য কৈছে নেকি দেশৰ হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা কিবা ষ্টেটমেণ্ট আহিছে নেকি আমিতো অতি এটা হাস্যকৰ কথা মুখ্যমন্ত্ৰীয়ে যিবোৰ বিষয় উত্থাপন কৰিছে অভিযোগ উত্থাপন কৰিছে দেশৰ ইমান দেশৰ তাৰমানে ইণ্টেলিজেন্সটো ইমান উইক নেকি নিয়া NIA IB এইবোৰ ইমান উইক নেকি মুখ্যমন্ত্ৰী এইটো কথা ক'ব খুজিছে তাৰমানে অতদিনে 12 বছৰে দেশৰ গৃহ মন্ত্ৰণালয় দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে গম পোৱা নাই গৌৰৱ গগৈৰ পত্নী ডাঙৰীয়াৰ যিটো ষ্টেণ্ড এইটো তাৰমানে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে নিৰ্বাচনত ভয় খাই জিতি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে ৰাজ্যৰ যিগৰাকী ৰাজ্যিক সভাপতি নাপালে সিফালে সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মাই একেবাৰে গোটেই নিজৰ যিটো ভাৰসাম্যতা হেৰুৱাই ক্ষমতাত মতলীয়া মানুহ ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থাকে ভাৰসাম্যতা হেৰুৱাই নিজে নকৰিব লগা কাম নিজে নক'ব লগা কথা এইবোৰ কৈ আছে এইটো এটা আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ত চিৰিয়াছ মুখ্যমন্ত্ৰীতকৈ বেছি দেশৰ ইণ্টেলিজেন্স দেশৰ আৰ্মি দেশৰ হোম মিনিষ্ট্ৰী দেশৰ ডিফেন্স মিনিষ্ট্ৰী আৰু দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী গতিকে এইটো কথা কি মুখ্যমন্ত্ৰীয়ে কমেডি কৰিব খুজিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে এইটো হাস্যৰসৰ যোগান ধৰিছে অসমৰ ৰাইজক বোকাখাত নিৰ্মাণ গোটৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে বোকাখাত সমজিলা পৰিষদৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি সভাপতিগৰাকীয়ে সাংবাদিকক এইদৰে কয় উল্লেখ্য যে বোকাখাতৰ জিতেন গগৈৰ নেতৃত্বত বোকাখাত নিৰ্মাণ গোটৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন স্মৃতি তৰ্পণ বৃদ্ধাশ্ৰমৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বোকাখাত নিৰ্মাণ গোটৰ চৌহদৰ বৰ্ষীভাগত মুকলি কৰে অসম জাতীয় পৰিষদৰ কাৰ্যালয় জিতেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্মাণ গোটৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক জয়ন্ত খাৰঘৰীয়াই প্ৰাক্তন বিধায়ক অৰুণ ফুকন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি মুহিৰাম লৈঙকে ধৰি বিশিষ্ট ব্যক্তিসকল সভাত উপস্থিত থাকে স্মৃতি গ্ৰন্থ সংশোধনী উন্মোচন কৰে মুহিৰাম লৈঙে ইফালে আজিৰে পৰাই বোকাখাতত আগন্তুক নিৰ্বাচনৰ ৰণসিঙা বজোৱা হৈছে বুলি ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম।